হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিম BA থাৰ্ড ছেমিষ্টাৰৰ হৈ যোৱা MDC পেপাৰটো কুৱেশ্যন পেপাৰটো আলোচনা কৰিম। ইয়াৰ জৰিয়তে তোমালোকে বুজি পাবা যে কেনেকুৱা কুৱেশ্যন আহিছিল আৰু মানে কুৱেশ্যন পেপাৰটো কেনেকুৱা। এইটো আছে পেপাৰ কোড, মানে পেপাৰ কোড MDC 02008003, মানে এইটোৰ নাম আছে আণ্ডাৰষ্টেণ্ডিং দি চেঞ্জিং এনভাইৰনমেণ্ট। তো এক মাৰ্কি দিছিল 5টা। তো এ নম্বৰটো হ'ল একের এ, কিয়োটো চুক্তি কেতিয়া গৃহীত হৈছিল। বি নম্বৰটো দিছিল পৃথিৱীৰ কোন অঞ্চলত বুছমেন জনজাতি লোকৰ বসতি দেখা পোৱা যায়। আৰু চি নম্বৰটো দিছিল ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কাক কোৱা হয়। ডি নম্বৰটো কোনটো বিষাক্ত গেছৰ বাবে ভোপাল দুৰ্যোগ সংঘটিত হৈছিল। মানে ভোপাল দুৰ্যোগ যেতিয়া মানে হৈছিল, মানে কি গেছ হৈছিল লগতে জানি থবা যে কোন চনত হৈছিল, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। আৰু ই নম্বৰটো বায়ুমণ্ডলৰ কোনটো স্তৰত উচ্চতা বঢ়াৰ লগে লগে উষ্ণতা কমি যায়। 2 নম্বৰৰ কুৱেশ্যন দিছিল, মানে 5টা লিখিবলৈ দিছিল 10 মাৰ্কৰ। ইয়াত কৈছে তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 5টাৰ উত্তৰ অতি চমুকৈ দিয়া। তো এই নম্বৰ হৈছিল পৰিৱেশৰ উপাদানসমূহ উল্লেখ কৰা। আৰু বি নম্বৰ দিছিল বায়ুমণ্ডলৰ গেছীয় গঠন সম্পৰ্কে লিখা। চি নম্বৰটো দিছিল বায়ুমণ্ডলত জলীয় ভাপৰ ভূমিকা উল্লেখ কৰা। আৰু নেক্সট কুৱেশ্যন চাই আহোঁ। লেপচো হার কাক বলে। ই নম্বৰটো দিছিল জৈৱ বৈচিত্ৰ্যৰ প্ৰকাৰসমূহ উল্লেখ কৰা। এক নম্বৰটো পৰিস্থিতি বিজ্ঞান কাক বলে, মানে বহুতকেইটা কুৱেশ্যন দিছিল, তেওঁলোকৰ 5টা লিখিবলৈ দিছিল। যোৱাবাৰত প্ৰকৃতি আৰু কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ মাজৰ পাৰ্থক্য লিখা, মানে 2 মাৰ্কি, এটা দুটা কৰি লিখিলে হ'ব। খাদ্য শৃংখল কাক বলে, এইটো মোষ্ট ইম্পৰ্টেণ্ট আমি দেখা পাইছোঁ, এইটো পঢ়িবা তোমালোকে। আৰু আই নম্বৰ দিছিল পৰিস্থিতিতন্ত্ৰ এটাত বিয়োজকৰ ভূমিকা কি কি। আৰু আই নম্বৰটো লাষ্টটো দিছিল, যে নম্বৰটো হয় এইটো বায়ুমণ্ডলত থকা সেউজগৃহ গেছসমূহৰ নাম লিখা। কি কি গেছসমূহ সেইবিলাকৰ নাম লিখিবলৈ কৈছিল। তোমালোকে গেছবিলাক 3-4টা মনত ৰাখিবা। 3 নম্বৰটো দিছিল যিকোনো মানে 4টা 5 মাৰ্কি হয় এইবিলাক। 1 নম্বৰটো হ'ল বায়ুমণ্ডলৰ সংগ্ৰহ